ধন্যবাদ থাকিল। এতিয়া আমাৰ নিউজ 18 লৈ নিউজ লাইভ আসাম। এতিয়া আমি গাৰো ষ্টুডেণ্ট ইউনিয়ন অসম মণ্ডলৰ আৰু বিভিন্ন দল সংগঠন লগতে আমাৰ আমচু লিডাৰ্ছবিলাকৰ লগত আৰু আমাৰ ইয়াতে আমাৰ নৰ্থ গাৰো হিলছৰ NGO লিডাৰ্ছবিলাকৰ লগত এতিয়া আলোচনাত বহিছে যে যোৱা 16 তাৰিখে যে আমাৰ তিনিটা কৰি মুছলিম ভাইসকলক হত্যা কৰি পেলাই এতিয়া জ্বলাই পেলাইছে। ইয়াৰ ক্ষেত্ৰত আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু পুলিচ ডিপাৰ্টমেণ্টক অনুৰোধ জনাইছোঁ অতি সোনকালে এই কালপিটবিলাক যিবিলাক দোষী এই দোষীবিলাকক এৰেষ্ট কৰি পেলাই ইমিডিয়েট এৰেষ্ট কৰি পেলাই মানে এইটো শাস্তিটো দিব লাগে আৰু শাস্তি দিয়াৰ লগে লগে ইহঁতক মানে যিবিলাক মানে আমাৰ মুছলিম ভাইসকলক হত্যা কৰিছে হত্যা কৰা মানে এই আমাৰ জামুৰ আলী, নুৰ আহমেদ আৰু জাহিদুৰ ইছলাম এইবিলাক পৰিয়ালক মানে এই ভিক্টিম ফেমিলিক মানে চৰকাৰী ফালৰ পৰা কম্পেনচেশ্যনটো অতি সোনকালে দিব লাগে। এইটো আমি গাৰো ছাত্ৰ সন্থা অসম মণ্ডলৰ পৰা দাবী জনাইছোঁ আৰু ভৱিষ্যতত আমাৰ মুছলিম ভাইসকলৰ লগত আমি আলোচনা কৰাতে মানে ভৱিষ্যতত যেন কাৰো ভুল বুজাবুজি নহ'ব আৰু ইয়াতে আমি অনুৰোধ জনাইছোঁ যে বিভিন্ন অঞ্চলত আমি অসম মেঘালয় অঞ্চলত এই বৰ্ডাৰ এৰিয়াছত মানে আমি শান্তি সম্প্ৰদায় বজাই ৰাখিছোঁ আৰু আগন্তুক দিনত আমি একেলগে কাম কাজ হওক আহা যাহা হওক যিকোনো কামত মানে আমি একেলগে মিলজুল কৰি কিনে আমি মুছলিম ভাইসকলে গাৰো ভাই সকলোৱে মানে মিলিজুলি পেলাই আগন্তুক দিনতো আমি আগবঢ়াই নিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। ধন্যবাদ। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন সমগ্ৰ আমচুৰ গোৱালপাৰা জিলা সমিতি আৰু গাৰো ষ্টুডেণ্ট ইউনিয়ন আসাম জনৰ বিষয়ববীয়াসকল আৰু লগতে নৰ্থ ইষ্টৰ আমাৰ মেঘালয়ৰ গাৰো NGO সকল আজি আমি দুধনৈ পৰিদৰ্শন বাংলাত আমি ইয়াতে এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু এই সভাত আপোনালোকে নিশ্চয় অৱগত যে যোৱা 16 এপ্ৰিল তাৰিখে তিনিটাকৈ ডেড বডি ওলাইছিল মেঘালয়ত আৰু সেই জমিৰ আলী, নুৰ মহম্মদ আৰু জাহিদুল ইছলামৰ য'ত তেওঁলোকক একাংশ অচিনাকি দুৰ্বৃত্তই তেওঁলোকক মাৰি জ্বলাই দিছিল, জীৱনতে জ্বলাই দিয়া ধৰণৰ কাৰ্য তেওঁলোকে ঘটনা সংঘটিত কৰিছিল। গতিকে এনে ঘটনাক আমি ইয়াত থকা প্ৰতিটো NGO প্ৰতিটো সংগঠনে দল সংগঠনে আমি আজি একেমুখে গৰিহণা দিছোঁ, সকলোৱে গৰিহণা দিছে আৰু ইয়াত দেখা গৈছে যে একাংশ দুষ্কৃতিকাৰীয়ে মোবাইলতো বিভিন্ন ধৰণৰ তেওঁলোকে মেছেজ এটা ভাইৰেল কৰি আছে য'ত যে অসমৰ মানুহ মেঘালয়ত আহিলে কিবা অসুবিধা হ'ব বা মেঘালয়ৰ মানুহ অসমত গ'লে অসুবিধা হ'ব বুলি এটা ভাইৰেল কৰা দেখা গৈছে। গতিকে তেনেধৰণৰ কোনো পৰিস্থিতি নাই, অসমতো নাই, মেঘালয়তো নাই, তাৰ যি প্ৰমাণ আমি এটা আলোচনাসকলে কৰা দেখা পাইছে আপোনাৰ নিশ্চয়। গতিকে ইয়াত আমি সকলো NGO সকল আৰু দল সংগঠনলৈ আমি আলোচনা কৰিছোঁ যে এই ধৰণৰ ঘটনা যাতে পুনৰাই নহয় তাৰ কাৰণে আমি সকলোৱে এলাৰ্ট থাকিব লাগিব, তাৰ কাৰণে আমি আলোচনা কৰিছোঁ। ইয়াত মেঘালয় NGO বিলাকে আৰু GSOৰ পৰাও ইতিমধ্যে তেওঁলোকে আমাক আলোচনাত কৈছে যে তেওঁলোকে অসমৰ চিফ মিনিষ্টাৰ আৰু মেঘালয় চিফ মিনিষ্টাৰ তেওঁলোকক মেমৰেণ্ডাম দিব। গতিকে আমাৰ এটাই সকলোৰে দাবী যে যিসকল দুষ্কৃতিকাৰী এই ধৰণৰ ঘটনা সংঘটিত কৰিছে তেওঁলোকক অতি শীঘ্ৰেই এৰেষ্ট কৰিব লাগে, মেঘালয় চৰকাৰে অতি শীঘ্ৰে তেওঁলোকক তদন্ত কৰক আৰু এটা উচ্চ পৰ্যায়ৰ তদন্ত তেওঁলোকে ঘোষণা কৰি তেওঁলোকক দোষীক প্ৰায়ত্বক শাস্তি প্ৰদান কৰক আৰু যিসকল ভুক্তভোগী হ'ল মৃতকৰ পৰিয়ালৰ অতি শীঘ্ৰে এটা উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ আৰু লগতে অনাগত দিনত এই ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে এটা সুব্যৱস্থা কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ। এইখিনি যিসকল মানে উৰা বাতৰি কৰিছিল তেওঁলোকক আমি অনুৰোধ জনাইছোঁ হাত জোৰ কৰি যে আপোনালোকে কোনো ধৰণৰ উৰা বাতৰিত ভুল নাযাব, উৰা বাতৰি ভুল গ'লে আমাৰ নহ'ব। আমি মেঘালয় আসামৰ মানুহ আগৰ পৰাই একেলগে মিলিজুলি আছিলোঁ, আজিও থাকিম, পৰৱৰ্তী সময়ত আমি থাকিম। গতিকে কোনো ধৰণৰ ভুল বুজাবুজি নাই, মেঘালয়ৰ মানুহ অসমত আহিলে কোনো অসুবিধা নহয়, অসম মানে মেঘালয়ত গ'লে কোনো অসুবিধা নহয়। আজি NGO বিলাকেও কৈছে যে মেঘালয়ত কোনো ধৰণৰ পৰিস্থিতি এনেকুৱা নাই আৰু আমিও কৈছোঁ যে অসমত কোনো এই ধৰণৰ পৰিস্থিতি নাই। গতিকে এইখিনিয়ে কৈছোঁ। পুনৰবাৰ যিসকলে দুষ্কৃতিকাৰী এই ধৰণৰ ঘটনা কৰে তেওঁলোকক আমি গৰিহণা দিছোঁ আৰু অতি শীঘ্ৰে প্ৰয়াস কৰাৰ কাৰণে আমি অসম চৰকাৰৰ দাবী জনাইছোঁ।